নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণাৰ চেনেলটোৰে আদৰণি জনাইছোঁ। তো এই বছৰ যিসকলে ইউ জি এডমিশ্যন ল'ম বুলি ভাবিছা, তো তোমালোকৰ বাবে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। তো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। তো তোমালোকৰ মনত বিভিন্ন ধৰণৰ ডাউট কিছুমান থাকে যে আমাৰ স্পৰ্ট এডমিশ্যন কি হয়, বা আমি প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে, মেৰিট লিষ্টসমূহ কেনেকৈ পাব্লিছ হয়। তো সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম। তো তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ যিটো এডমিশ্যন শ্বিডিউল হয়, সেইটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে অলৰেডি পাব্লিছ কৰিছে। তো সেই শিডিউলটোৰ লগে লগে মই সেইখিনি কথা তোমালোকক মই ডেছক্ৰাইব কৰি দিম, তেতিয়া তোমাৰ বুজিবলৈ সেইখিনি বস্তু সহজ হ'ব। তো এতিয়া তুমি স্ক্ৰীনত চোৱা। তো এইখন হ'ল তোমালোকৰ এই বছৰ এডমিশ্যন টাইমলাইন। তো এইখিনি চোৱাৰ আগতে মই প্ৰথমতে ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট কেইটামান দিয়া আছে, তো সেইখিনি মই এবাৰ কৈ দিব বিচাৰিছোঁ। তো তোমালোকে প্ৰথম পইণ্টছো ইয়াতে কি দিয়া আছে, ইয়াতে জাষ্ট এইটোৱে দিয়া আছে যে এই পৰ্টেলটোৰ থ্ৰু দি তোমালোকৰ যিমান ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা কলেজেছসমূহ আছে তাৰ এডমিশ্যনসমূহ হ'ব। মানে ইয়াতে তুমি চোৱা যে তেজপুৰ ইউনিভাৰ্চিটি বা আছাম ইউনিভাৰ্চিটিৰ এডমিশ্যনটো এই পৰ্টেলটোৰ থ্ৰু দি নহয়। তো ইয়াতে তোমালোকৰ ফাৰ্ষ্ট ডাউটটো আহি যায় যে তোমালোকৰ পৰ্টেলটো তুমি চাবা যে আছাম ইউনিভাৰ্চিটি শ্ব' কৰিছে, কিন্তু মই কৈছোঁ যে আছাম ইউনিভাৰ্চিটি এডমিশ্যনটো এই পৰ্টেলৰ থ্ৰু দি নহয়। তো তাতে তুমি চোৱা এতিয়া কি হয় যে আছাম ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা এফিলিয়েটেড কলেজসমূহ দুটা বেলেগ বেলেগ কেটেগৰী হয়। মানে আছাম ইউনিভাৰ্চিটিৰ মেইন কেম্পাছত তুমি পঢ়িব বিচাৰিলে সেইখন তোমালোকৰ তাহাঁতৰ নিজা পৰ্টেল থাকে, তাতে গৈ কিনে তুমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু সেইখন যিহেতু চেণ্ট্ৰেল ইউনিভাৰ্চিটি, সেইকাৰণে এই স্মাৰ্ট পৰ্টেলত তুমি আছাম ইউনিভাৰ্চিটি মেইন কেম্পাছত পঢ়িব বিচাৰিলে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলে তুমি নোপোৱা। আৰু আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিছুমান এফিলিয়েটেড কলেজেছ আছে, সেই কলেজবোৰৰ ৰেজিষ্ট্ৰেশ্যনটো এই স্মাৰ্ট পৰ্টেলৰ থ্ৰু দি হ'ব, যাৰ বাবে ইয়াতে আছাম ইউনিভাৰ্চিটিটো শ্ব' কৰিছে। কিন্তু সেই কলেজবোৰ কি হয়, আছাম ইউনিভাৰ্চিটিটো চেণ্ট্ৰেল হয়, কিন্তু সেই কলেজবোৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আহে, সেইকাৰণে এই স্মাৰ্ট পৰ্টেলত তুমি আছাম ইউনিভাৰ্চিটি শ্ব' কৰিছে। বা তুমি যদি তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছা, তো তাহাঁতৰ ছেপাৰেট পৰ্টেল থাকে, এডমিশ্যন পৰ্টেল থাকিব। CUET এণ্ট্ৰেঞ্চৰ পিছত তাহাঁতৰ পৰ্টেলটো খুলি দিব, তো তাতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো এইখিনি হ'ল তোমালোকৰ ফাৰ্ষ্ট ডাউটটো মই এতিয়া ক্লিয়াৰ কৰি দিছোঁ। তো এতিয়া তুমি ছেকেণ্ড পইণ্টটো চোৱা। ইয়াতে কি লিখা আছে যে টোটেল এজন ষ্টুডেণ্টে 6টা প্ৰগ্ৰেম চিলেক্ট কৰিব পাৰিব মেক্সিমাম নাম্বাৰত, মানে CUET নন CUET দুয়োটাৰে তুমি মেক্সিমাম নাম্বাৰত ইয়াতে 6টা পইণ্ট। তো ইয়াতে তোমালোকৰ ছেকেণ্ড ডাউটটো আহি যায় যে আমাৰ যিটো 6টা প্ৰগ্ৰেম ইয়াতে দিয়া আছে, সেইটো আমি নন CUETৰে 6টা প্ৰগ্ৰেম চিলেক্ট কৰিব পাৰিম নে CUETৰে পাৰিম নে দুয়োটা মিলাই কিনে। তো তোমালোকে চোৱা যে তোমালোকে নন CUETৰে তোমালোকে মেক্সিমাম নাম্বাৰৰ প্ৰগ্ৰেম তুমি 6টা চিলেক্ট কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ CUET হ'ব, CUET ৰিজাল্ট দিব, দিয়াৰ পিছত তুমি কি কৰিবা, দেন আকৌ তুমি নেক্সট এগেইন তুমি 6টা প্ৰগ্ৰেম চিলেক্ট কৰিব পাৰিবা। তো সেইটো হ'ল তোমাৰ টোটেল ক্ৰাইটেৰিয়া। আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে কি হয় যে তোমালোকৰ বহুতে এইটো ডাউটটো থাকে যে আমি বেলেগ বেলেগ ইউনিভাৰ্চিটিতে 6টা পাৰিম নে এখন ইউনিভাৰ্চিটি। তো তুমি চোৱা, তুমি এখন ইউনিভাৰ্চিটি তুমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টতো এপ্লাই কৰিব পাৰা, দেন তুমি বেলেগ বেলেগ ইউনিভাৰ্চিটি তুমি বেলেগ বেলেগ ডিপাৰ্টমেণ্ট এপ্লাই কৰিব পাৰা, বা ছেম ডিপাৰ্টমেণ্ট তুমি বেলেগ বেলেগ ইউনিভাৰ্চিটি এপ্লাই কৰিব পাৰা, সেইটো তোমাৰ নিজা চইচ। তো তোমালোকে মেক্সিমাম খালি সেইটো হয় 6টা পাৰিবা। তো তোমালোকে সেইটো নহয় এখন ইউনিভাৰ্চিটি তুমি 2খনো পাৰিবা, 3খন 4খন 5খন, তো যিমান কৰা মেক্সিমাম তুমি 6খনে পাৰিবা। বা তুমি 6টা বেলেগ বেলেগ ইউনিভাৰ্চিটিত তুমি বেলেগ বেলেগ ডিপাৰ্টমেণ্ট লৈ কিনেও তুমি এপ্লাই কৰিব পাৰিবা। তো সেইটো হ'ল তোমাৰ ছেকেণ্ড ডাউটটো। দেন এতিয়া নেক্সট আমি ইয়াতে স্ক্ৰীণত চোৱা, এতিয়া থাৰ্ড পইণ্টটো ইয়াতে তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্ট হয়। ইয়াতে তোমাৰ যিখিনি আছে তোমালোকে সেইখিনি নিজে চাই ল'বা, কিন্তু এইটো প্ৰিফাৰেঞ্চ ৰিলেটেড দিছে। তো প্ৰিফাৰেঞ্চটো তোমালোকৰ কি হয় চোৱা, যে তুমি টোটেল 6খন প্ৰগ্ৰেম, মানে 6খন কলেজ বা 6খন প্ৰগ্ৰেম তুমি টোটেল চিলেক্ট কৰিব পাৰিবা মেক্সিমাম। ধৰা তুমি নন CUETৰে তুমি 6খন প্ৰগ্ৰেম তুমি চিলেক্ট কৰিলা, তাতে তুমি 1 2 3 4 এনেকৈ তুমি 6লৈকে তুমি তাতে প্ৰিফাৰেঞ্চ দিব লাগিব। তো প্ৰিফাৰেঞ্চ যেতিয়া তোমালোকৰ ফৰ্ম ফিল আপ হ'ব, তেতিয়া মই সেই গোটেইখিনি বস্তু মই দেখাই দিম যে কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ প্ৰিফাৰেঞ্চ দিব লাগে। তো এতিয়া তোমালোকে জাষ্ট বুজি লোৱা সেইখিনি কথা, যে তোমালোকৰ টোটেল 6টা প্ৰিফাৰেঞ্চ দিব লাগিব, 1ৰ পৰা 6লৈকে প্ৰিফাৰেঞ্চ। তো তুমি যিখন কলেজ বা যিখন প্ৰগ্ৰেমত তুমি বেছি ইণ্টাৰেষ্টেড হয়, তাতে তুমি 1 দিবা, তাৰপিছত 2nd, তাৰপিছত 3rd, তো তেনেকৈ তুমি 6টা প্ৰিফাৰেঞ্চ তুমি চিলেক্ট কৰিব লাগিব। ইয়াতে মেৰিট লিষ্টৰ ক্ষেত্ৰত তোমাৰ কি হ'ব চোৱা, যে যদি তুমি বাই চান্স তুমি 1 প্ৰিফাৰেঞ্চটো পাই গ'লা, মানে ছাপ'জ তুমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কলেজখন তুমি পাই গ'লা, তাৰপিছত তুমি যদি এডমিশ্যন কৰিবা, এডমিশ্যন কৰাৰ পিছত তুমি পিছত আকৌ যদি 2nd প্ৰিফাৰেঞ্চ 3rd প্ৰিফাৰেঞ্চতো তুমি নেক্সট কাট অফবোৰ ক্লিয়াৰ কৰা মেৰিট লিষ্টৰ, তেন তোমাৰ নামটো নাহিব। সেইটো হ'ল তোমাৰ প্ৰিফাৰেঞ্চৰ যিটো তোমাৰ কেটেগৰী হয়, যে প্ৰিফাৰেঞ্চৰ ইম্পৰ্টেঞ্চ কি, সেইখিনি হ'ল তোমাৰ ইম্পৰ্টেঞ্চ। এতিয়া চোৱা নেক্সট কি, যে ছাপ'জ তুমি 6 নম্বৰ প্ৰিফাৰেঞ্চৰ কলেজ এখন পালা, 6 বা 5 নম্বৰ, তাতে তুমি এডমিশ্যন কৰিলা বা নকৰিলা, সেইটো তোমাৰ চইচ, কৰিব পাৰা নকৰিব পাৰা। যদি ছাপ'জ এডমিশ্যন ল'লা, তাৰপিছত তোমাৰ কি হ'ব চোৱা, যে তোমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ধৰা নেক্সট মেৰিট লিষ্টবোৰত তুমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা 2nd প্ৰিফাৰেঞ্চৰ কোনো কলেজৰ কাট অফটো তুমি ক্লিয়াৰ কৰিলা, তেতিয়া তোমাৰ কি আকৌ তোমাৰ 2nd মেৰিট লিষ্টৰ নামটো আহিব, তেতিয়া তুমি আকৌ তুমি কলেজটো তুমি চেঞ্জ কৰিব পাৰিবা। মানে ফাৰ্ষ্ট মেৰিট লিষ্টৰ এখনত ল'লা, 2nd মেৰিট লিষ্টত আকৌ তুমি তোমাৰ কলেজখন চেঞ্জ কৰি কিনে বেলেগ এখন য'ত তুমি চিট পাইছা আকৌ হায়াৰ প্ৰিফাৰেঞ্চ থকা, তাতে তুমি এডমিশ্যন কৰিব পাৰিবা। তো প্ৰিফাৰেঞ্চৰ এইখিনিয়ে ইম্পৰ্টেঞ্চ হয়। আৰু ইয়াৰ পিছত মই ভালকৈ সেইখিনি বস্তু মই ডিছকাছ কৰি দিম যেতিয়া তোমাৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব।
এতিয়া নেক্সট ইয়াতে কিছুমান পইণ্টছ ইয়াতে দিয়া আছে, তো সেইখিনি তোমালোকে এবাৰ নিজে চাই ল'বা, এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়। ইয়াতে বহুতৰ এটা ডাউট সোধে যে আমি কেইখন কলেজত আমি এডমিশ্যন ল'ব পাৰোঁ বা তেনেকুৱা কিবা ছিষ্টেম আছে নেকি ক্ৰাইটেৰিয়া, তো তেনেকুৱা একো ক্ৰাইটেৰিয়া নাই। তুমি যিখন কলেজৰ মেৰিট লিষ্টৰ কাট অফ ক্লিয়াৰ কৰিছা তাতেই তুমি এডমিশ্যন ল'ব পাৰিবা, আকৌ পিছত তুমি যদি বেলেগ এখন কলেজৰ কাট অফো ক্লিয়াৰ কৰিছা তাতেও ল'ব পাৰিবা, মানে চেঞ্জ কৰিব পাৰিবা। তাৰপিছত তুমি ধৰা CUET আহিল, CUETৰে তুমি আকৌ বেলেগ এখন কলেজত ল'ব পাৰিবা। তাৰপিছত কিছুমানে আকৌ NCET এক্সাম দিছে, মানে নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট, যিটো BSc BEd বা BA BEdৰ বাবে হয়, তো তাৰ এণ্ট্ৰেন্স দিছে, তো তাতেও ইহঁতে ল'ব পাৰিব। কিছুমানে ল এণ্ট্ৰেন্স দি কিনে লত তাতেও যাব, তো তেনেকৈ কোনো লিমিটেশ্যন নাই। তো এতিয়া আমি নেক্সট ইয়াতে ডিছকাছ কৰিম। এতিয়া তুমি স্ক্ৰীনত চোৱা যে ইয়াতে ছাপ'জ নন CUETৰ যিখিনি আমাৰ টাইম লাইন আছে সেইখিনিৰ লগত মই সেই গোটেইখিনি বস্তু মই ক'ম যে মেৰিট লিষ্টসমূহ কেনেকৈ প্ৰিপাৰেশ্যন হয় বা এডমিশ্যনসমূহ কেনেকৈ হয়। তো 11 এপ্ৰিলৰ পৰা তোমালোকৰ চোৱা যে ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হৈছে, মানে তোমালোকৰ অকল প্ৰফাইলটো বনাব পাৰিছা। প্ৰফাইলটো যদি বনোৱা নাই দেন মোৰ ভিডিঅ' এখন আছে যে অলৰেডি মই তাতে কৈ দিছোঁ যে কেনেকৈ প্ৰফাইলসমূহ ক্ৰিয়েট কৰিব লাগে, এবাৰ তোমালোকে গৈ কিনে চাই ল'বা। নেক্সট ইয়াতে 12 মে'ৰ পৰা মানে 22 মে'ৰলৈকে তোমালোকৰ প্ৰগ্ৰেম চিলেকশ্যন হ'ব। তাৰপিছত 23 to 25 মে'টো কাৰেকশ্যন উইণ্ড' থাকিব, মানে কাৰেকশ্যন উইণ্ড'ত তোমালোকৰ কিছুমান ডকুমেণ্টছ যদি তুমি ভুলকৈ আপলোড কৰিছা বা তুমি কিবা যদি ভুলকৈ ফিল আপ কৰিছা, সেই গোটেইখিনি বস্তু তুমি তাতে কাৰেকশ্যন কৰিব পাৰিবা। তাৰপিছতে নেক্সট ইয়াতে চোৱা যে 26 মে'ৰ পৰা সেইখিনি তোমালোকৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কৰিব, সেইখিনি তোমালোকৰ একো কৰিব নালাগে তাতে। দেন তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো কেতিয়া পাব্লিছ হ'ব? 2 জুন। 2 জুনত তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো পাব্লিছ হ'ব। তো এতিয়া চোৱা যে ফাৰ্ষ্ট মেৰিট লিষ্টটো কেনেকৈ পাব্লিছ হ'ব। ফাৰ্ষ্ট মেৰিট লিষ্টত ধৰা তুমি কোনোবা এখন ইউনিভাৰ্চিটি কোনোবা এটা ডিপাৰ্টমেণ্টত ধৰা 50 ছিটছ আছে, 50 ছিটছ আছে, তাতে তোমাৰ কি হ'ব, তোমাৰ ৰিজাৰ্ভেশ্যনখিনি ফ'ল' কৰি কিনে, মানে ৰিজাৰ্ভ কেটেগৰী ফিল ধৰা তোমাৰ UR আনৰিজাৰ্ভ কেটেগৰীত তোমাৰ 25 ছিটছ, তাৰপিছত তোমাৰ আহিল তোমাৰ OBC, তাৰপিছত SC ST এনেকৈ গৈ কিনে গোটেই ৰিজাৰ্ভেশ্যনসমূহ তাতে দিয়া হ'ব, দি কিনে তোমাৰ মেৰিট লিষ্টটো পাব্লিছ হ'ব। তাৰপিছত তুমি চোৱা এজন ষ্টুডেণ্টৰ ক্ষেত্ৰত কি হয়, 3টা কণ্ডিশ্যন থাকিব পাৰে। কি কণ্ডিশ্যন? ধৰা কোনোবা এজন ষ্টুডেণ্টৰ এখন ইউনিভাৰ্চিটি বা এখন কলেজতে নাম আহিছে ফাৰ্ষ্ট মেৰিট লিষ্টত, বা কোনোবা এজনৰ কি হয় বা 2খন 3খন 4খনত আহিছে, বা কোনোবা এজন ষ্টুডেণ্টৰ এখনতো নাহিব পাৰে। তো তেনেকুৱা 3টা কণ্ডিশ্যন থাকিব পাৰে। সেই 3টা কণ্ডিশ্যনৰ পিছত তুমি কি হ'ব চোৱা যে যিসকল ষ্টুডেণ্টৰ ধৰা 2খন 3খন মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে অকল এখন কলেজতে এডমিশ্যন ল'ব, বাকী 2টা মেৰিট লিষ্টত কি হ'ব, বাকী 2টা ইউনিভাৰ্চিটিৰ এটা ছিট খালী হ'ল। তেনেকৈ তোমাৰ কিছুমানৰ ধৰা নাম অহা নাই, তেওঁলোকে মানে ছেকেণ্ড মেৰিট লিষ্টৰ বাবে ৱেইট কৰিব লাগিব, বা কিছুমানৰ এখনত যিসকলৰ নাম আহিছে তেওঁলোকে হয়তো এডমিশ্যন কৰিব বা হয়তো এডমিশ্যন নকৰিব, 2টা কণ্ডিশ্যন হ'ব পাৰে। তেতিয়াকৈ ফাৰ্ষ্ট মেৰিট লিষ্টৰ যিটো এডমিশ্যন হয়, এডমিশ্যনৰ ডেডলাইন হয় ইয়াতে স্ক্ৰীনত তুমি চোৱা যে ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যনটো 4 to 6 জুনলৈকে তোমালোকৰ এডমিশ্যন হ'ব। তাৰপিছত তোমাৰ ছেকেণ্ড মেৰিট লিষ্টটো প্ৰিপেয়াৰ হ'ব। ছেকেণ্ড মেৰিট লিষ্ট কেনেকৈ প্ৰিপেয়াৰ হয় তুমি চোৱা, ফাৰ্ষ্ট মেৰিট লিষ্টত ধৰা মই ক'লোঁ যে টোটেল 50 ছিটছ আছে সেই ডিপাৰ্টমেণ্টত, 50ৰ ভিতৰত ধৰা ছাপ'জ 20 ষ্টুডেণ্টে এডমিশ্যন নল'লে, মানে টোটেল 30 ষ্টুডেণ্টে এডমিশ্যন ল'লে আৰু 20টা ছিটছ তোমাৰ খালী থাকিল। নেক্সট মেৰিট লিষ্টত মানে ছেকেণ্ড মেৰিট লিষ্টত কি হ'ব, সেই 20টা ছিটছৰহে মেৰিট লিষ্ট মানে পাব্লিছ হ'ব, মানে য'ত নেকি এই 20জন ষ্টুডেণ্ট থাকিব একৰ্ডিং টু দেয়াৰ মানে কেটেগৰী। মানে ধৰা তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত তোমাৰ OBC কেটেগৰীত ধৰা 3জন ষ্টুডেণ্ট লোৱা নাই, EWS 4জন, আনৰিজাৰ্ভৰ ইমান, মানে তেনেকৈ ধৰা ষ্টুডেণ্টে ধৰা এডমিশ্যন কৰা নাই। ছেকেণ্ড মেৰিট লিষ্টত সেই ৰিজাৰ্ভেশ্যনৰ ওপৰত সেই চিমিলাৰলি যিকেইটা ছিটছ খালী হ'ল সেইকেইটা ছিটছৰহে তোমাৰ ছেকেণ্ড মেৰিট লিষ্টটো পাব্লিছ হ'ব। ঠিক তেনেদৰে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। হোৱাৰ পিছত লাষ্টত যিখিনি ছিটছ খালী থাকি যায়, মানে ধৰা সেই ডিপাৰ্টমেণ্টৰ 50 ছিটছ আছিলে, টোটেল ধৰা লাষ্টলৈকে 2টা বা 3টা ছিটছ খালী থাকিল। সেই 2টা 3টা ছিটছ কি হ'ব, স্পৰ্ট এডমিশ্যন বুলি এটা এডমিশ্যন ৰাউণ্ড হয়। একেবাৰে লাষ্টৰ যিটো স্পৰ্ট এডমিশ্যন হয় তাতে তোমাৰ সেই 2টা বা 3টা ছিটছৰে মানে এডমিশ্যন হয়। সেইখিনি কথা ইয়াতে তুমি স্ক্ৰীনত চোৱা। নেক্সট কি হৈছে, ঠিক তেনেদৰে তোমাৰ পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট হ'ব, তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। তাৰপিছত ইয়াতে 15 জুনত তোমাৰ কি স্পৰ্ট এডমিশ্যন দিছে। স্পৰ্ট এডমিশ্যনটো অফলাইন বা অনলাইন 2টা কেটেগৰী হয়, মানে কিছুমান ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত অফলাইন, কিছুমানৰ ক্ষেত্ৰত অনলাইন হয়। মানে যদি তুমি ভাল ইউনিভাৰ্চিটি এখনত তুমি টাৰ্গেট কৰি আছা তেন তুমি মেক্সিমাম লাষ্টলৈকে খুব বেছি ভাবি লোৱা যে 2টা 3টা বা 4টা ছিটছে তোমাৰ তেতিয়ালৈকে খালী থাকিব, মানে স্পৰ্ট এডমিশ্যনলৈকে। তো সেইকেইটা ছিট তোমালোকৰ স্পৰ্ট এডমিশ্যনে ফিল আপ হ'ব। স্পৰ্ট এডমিশ্যনত কি হয় তোমালোকৰ, তাতে তোমাৰ বহুত অফলাইন এডমিশ্যনটো কেনেকুৱা ধৰণৰ হয় যে তাতে তোমাৰ বহুত ষ্টুডেণ্টখিনি আহিব, মানে ধৰা তোমাৰ নিয়াৰলি 500 ষ্টুডেণ্ট আহিলে গোটেই এডমিশ্যন ল'বলৈ, টোটেল ধৰা তোমাৰ চব ডিপাৰ্টমেণ্ট মিলি কিনে তোমাৰ ধৰা 50টা ছিটছ আছে। তো তাৰ ভিতৰত তোমালোকৰ হায়েষ্ট মাৰ্কছ পোৱা যিকেইজন কেণ্ডিডেট থাকিব তাহাঁতক তোমাৰ প্ৰিফাৰেঞ্চ দিব যে তাহাঁতকহে এডমিশ্যনটো তাতে স্পৰ্ট এডমিশ্যন থ্ৰু দি হ'ব। তো সেইখিনি আছিল স্পৰ্ট এডমিশ্যন। তাৰপিছত মই যেতিয়া আকৌ নতুন ইনফৰমেশ্যনখিনি আহিব সেইখিনি মই গোটেইখিনি তোমালোকক এই চেনেলটোৰ মাধ্যমেৰে প্ৰভাইড কৰিম।
আৰু আমাৰ এখন ইউজি এডমিশ্যন বুলি এটা হেল্প ডেস্ক গ্ৰুপো আছে, তো তাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তো তোমালোকে এবাৰ তাতে জইন হৈ ল'বা, তো তাতে আমি ইনফৰমেশ্যন টাইম টু টাইম আমি তাতে প্ৰভাইড কৰোঁ। চিমিলাৰলি ইয়াতে তুমি CUET-ৰ বাবেও চাব পাৰিছা যে 5 to 13 জুলাইত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰপিছত তোমাৰ 14-15 জুলাইলৈকে কাৰেকশ্যন ভিডিঅ' দিব। তাৰপিছত তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো কেতিয়া পাব্লিছ হ'ব, যে তোমাৰ 19 জুলাইত তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ব, আৰু 21-22 জুলাইত তোমাৰ এডমিশ্যন হ'ব। তেনেদৰে তোমাৰ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব 23 জুলাইত। তাৰপিছত তোমাৰ তাৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। তাৰপিছত 28 জুলাইত তোমাৰ স্পৰ্ট এডমিশ্যন হ'ব, আৰু 1 আগষ্টৰ পৰা তোমালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব। তো এতিয়া তুমি চোৱা CUET ইয়াতে তলত ইয়াতে লিখা আছে যে CUET যিটো ৰিজাল্টৰ ওপৰত এইখিনি বস্তু ডিপেণ্ড কৰিব, মানে এইটো ডেটটো তোমালোকৰ টেণ্টেটিভ হয়, মানে একজেক্ট ডেটটো এইটো নহয়। একজেক্ট ডেটটো যদি CUET ৰিজাল্টটো লৈ অলপমান ডিলে কৰে, দেন তোমাৰ এইটো ডেটটো তোমালোকৰ এক্সটেণ্ড হৈ যাব। তো তাৰ বাবে তোমালোকৰ কোনো চিন্তা কৰিবৰ দৰকাৰ নাই। তো CUET ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি কিনে এইটো ডেটটো তোমালোকৰ সেই হিচাপত চেঞ্জেছো ইয়াতে হ'ব পাৰে। এইখিনি কৈ আজি সামৰিলোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, চেনেলটো নতুন অহাখিনি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।